নমস্কাৰ আসসালামু আলাইকুম ফ্ৰেণ্ডছ স্বাগতম জনাইছোঁ গা পা ধুলোঁ ধুই এতিয়া অকণমান মুখত ক্ৰীম লগাব লৈছোঁ এতিয়া কাপোৰ ক'ত মেলিম সেইটো চিন্তা কৰিছোঁ তাৰমানে বতৰ বহুত বেছি বেয়া আপোনালোকৰ ফালে কেনেকুৱা জনাব দেই ইমান বেছি বেয়া বতৰ কাপোৰ কানি নুশুকাইছে আৰু উঠিলা বেটাও সাৰ পালে বেটা উঠি গ'ল গা পা ধুৱাই আনিলোঁ এতিয়া কিবা এটা খুৱাই দিব লাগিব আৰু হয় বতৰটো খুব বেছি বেয়া মানে বাহিৰত মানে উলিয়াবলৈ অকণ ভয়েই লাগিছে উলিয়াই নোৱাৰিলে ভাইটি অকণ ভাল কৰে এই ৰেকডাল মায়ে দিছিলে বেটাৰ কাপোৰ মেলিবলৈ বাৰিষাৰ দিনতে এইকেইদিন ইয়াতে মেলিছোঁ কিন্তু খুব বেছি ভাল দেই ৰেকডাল মানে বহুত কাপোৰ ধৰে তাৰ কাপোৰকেইটা ধুনীয়াকৈ বাৰান্দাত থৈ দিলেও বতাহত শুকায় আৰু এতিয়া তাকে মেলিব লৈছোঁ বাহিৰৰ পৰা কাপোৰ মেলি আহিলোঁ ষ্টেণ্ডডালত বহুত কাপোৰ জোৰে বেটাৰ লগতে মোৰো দুই এটা কুৰ্তা এনেকৈও মই মেলি দিব পাৰোঁ মানে ওখ যিহেতু ডাঙৰ বস্তু দিব পাৰি এটা দুটা কিন্তু তাৰ বস্তুৱে মেলোঁ কিন্তু দৰকাৰ হ'লে কেতিয়াবা মোক দিওঁ আৰু এটা দুটাকৈ এতিয়া অলপ ৰ'দ দিয়া যেন কৰিছে বহুত বেছি নহয় আৰু অলপ ৰ'দ দিলে কাপোৰকেইটা বাহিৰলৈ উলিয়াই দিব পাৰিম আৰু এতিয়া কি কৰিব লৈছোঁ জানে এটা চাৰ্ট মানে বেটাৰ মানুহজনৰ চাৰ্ট এইটো দেই এইটো দাগ এটা লাগিছে দেখিছেনে এই হালধীয়া ৰঙৰ নিচিনা বেটাৰ মানে কাপোৰ বেলেগ কাপোৰৰ লগত মই মানে পটককৈ পাহৰি পেলাই বগা চাৰ্টটো ধুই দিলোঁ ধুওঁতে বহুত ডাঙৰকৈ কালাৰ লাগি গ'ল নহয় কিন্তু এতিয়া যিটো দাগ দেখিছে তাতকৈ বহুত বেছি আছিলে কালাৰটো এওঁ বস্তু এটা আনি দিলে দোকানত সুধি তেতিয়া মই এবাৰ ইউজ কৰিলোঁ ইউজ কৰাৰ পাছত দাগটো বহুত বেছি গুচি গ'ল কিন্তু অকণমান আছে আৰু পাতলো হ'ল দাগটো আগতকৈ এতিয়া ভাবিছোঁ আজি আৰু এবাৰ ধুই দিওঁ সেইটো চাওক সেইটো হৈছে ৰিন আলা আপোনালোকে চাগে বহুতে ইউজ কৰিছে আৰু যিসকলে নাই কৰা তেওঁলোকৰ কাৰণেহে কৈছোঁ এতিয়া মই ৰিন আলাটো এটা বাকেটত বা বাল্টিত অলপ পানী দি মানে আধা বাকেট বা আধা বাল্টিতকৈ কমেই পানী দিম দি পেলাই তাত ৰিন আলা এই কাষখনৰে দুকাষ বা তিনি কাষ দিম দি মই চাৰ্টটো তিয়াই থ'ম 15 মিনিটমান তাৰপৰা তাৰ ওপৰৰ পৰা উঠাই চাৰ্টটো ভালদৰে মানে চাবোন দি খচি ধুই ব্ৰাছ মাৰি অকণমান মেলি দিম বাহিৰত তেতিয়া মানে দাগটো বহুতখিনি নাইকিয়া হৈ যায় পাতল হৈ যায় হয়তো আৰু এবাৰ ধুবলগীয়া হ'ব পাৰে কিন্তু মানে ভাল হয় আৰু 2-3 বাৰত ধুনীয়াকৈ দাগটো গুচি যায় কোনোবাই ইউজ কৰি চাব পাৰে দেই এয়া মই দুপৰীয়া সাজৰ বাবে দাংবডি কাটি আছোঁ দাংবডিয়ে আলুৱে ভজা হ'ব দাইল বনোৱা হ'ব আৰু কিবা কিবি কৰিব লাগিব আৰু মায়ে কৰিব জানো কি কৰে তাৰমানে মই এফালে যাব লাগিব ওলাই এটা বিশেষ কাম আছে নহ'লে বৰষুণৰ বতৰত নগ'লোহেঁতেন কিন্তু এতিয়া বৰষুণটো থামিছে অকণমান মানে পোষ্ট অফিচলৈ যাব লাগিব সেইটো কাৰণে পটককৈ কামকেইটা কৰি আৰু ভাত অকণমান খাই ওলাই যাওঁ বুলি ভাবিছোঁ পটাপট কৰিছোঁ এয়া প্ৰায় মই কাটি আছোঁ আৰু এয়া দাইল ঠিক কৰিলোঁ ভাত পানী খোৱা হ'ল এতিয়া ওলাইছোঁ এফালে যাবলৈ কৈছিলোঁ যে যাবলৈ আছে বুলি আজি ৰাতিপুৱাৰ পৰা মোৰ মূৰটো ভালকৈ চুলিখিনি খনিয়াবলৈ সময় পোৱা নাই এতিয়াহে খনিয়াইছোঁ দেই ভালকৈ আৰু আপোনাৰ গৈ পেলাই সোনকালে ঘূৰি আহিব লাগিব কাৰণ বাৰিষা বতৰৰ কথা ন বৰষুণৰ কোনো ঠিকনা নাই বেটাৰটো লৈ যাব লাগিব যিহেতু তাক মানে থৈ যাবলৈও ভয় লাগে দাদীকক অসুবিধা কৰিব বুলিকৈ সেইটো কাৰণে আমি এতিয়া যাবলৈ যাম আৰু ওলাই লওঁ ওলাই পেলাই যাম কাম এটা আছে আৰু আহোঁতে মোৰ কাপোৰ দুযোৰমান চিলাবলৈ দিয়া আছে শাৰী দুখনমান সেয়াও লৈ আহিব লাগিব সেয়া তাকে যাবলৈ ওলাইছোঁ গৈ আহোঁগৈ আৰু লগ পাম আমি অহা কামটো হৈ গ'ল মানে পোষ্ট অফিচলৈ আহিছিলোঁ তাত ভিডিঅ' নকৰিলোঁ আৰু অকণমান কিবা এটা খাই যাওঁ বুলি সোমালোঁ ৰেষ্টুৰেণ্টত বেটাকো খুৱাই দিছোঁ আমিও খাবলৈ লৈছোঁ তাতে দুখনমান ফটো মাৰিলোঁ ইয়াতে লগাই দিছোঁ ইয়াত ফটো মৰা ধুনীয়া জেগা আছে বেটাকো ফটো তোলাই দিলোঁ আমি প্ৰায় আহোঁ ইয়ালৈ ভাল লাগে ইয়াৰ পৰিৱেশটো আহি পালোহি ৰ'বা লৈছোঁ আহি পাই এই ভৰি হাতকেইটা ধুইছোঁহে আৰু আহি পাইছোঁ তাক আগে চাফা কৰি কাপোৰ কানি তাক খোলাই দিলোঁ এতিয়া মই খুলিছোঁ ইমান ভাগৰ লাগিলে নহয় বেছি সময় কৰাও নাই হ'লেও মানে আজিকালি ক'তো ওলাই যাবলৈকে মন নাযায় এই বেটাক লৈ ডাঙা আমেলা সিটো বৰ ভাগৰ লাগে আৰু আহোঁতে মই শাৰী দুখনমান চিলাবলৈ দিয়া আছিলে লৈ আহিলোঁ সেইবোৰ বিয়াতে লগত অনা শাৰী ইয়াত দিয়া শাৰী তেনেকৈ পিন্ধা নহয় কাৰণে মই চিলোৱাই নাছিলোঁ আৰু লগতে কাপোৰবোৰ ৰংবোৰ অকণমান কাঢ়া পিন্ধিলে বেয়া লাগিব বুলিকৈ চিলোৱা নাছিলোঁ কিন্তু থৈ দিলেনো কি হ'ব আৰু চিলাই লৈছোঁ এইখন শাৰী চব সেইখন বায়ে দিছিলে এনেই লগত দিছিলে আৰু শাৰী ল'বি বুলিকৈ কিন্তু চিলোৱাই নহ'লে এতিয়া চিলাই আনিলোঁ ব্লাউজটো চাওক এইটো ডিজাইন দিছোঁ কেনেকুৱা লাগিছে জনাব দেই মই নিজে নেটত চাই পেলাই দিছোঁ চইচ কৰি আৰু এখন শাৰী চিলালোঁ এইখন শাৰী মানুহজনৰ ঘৰৰ পৰা দিছিলে শাৰীখনৰ কালাৰটো কাঢ়া সেইটো কাৰণে মই চিলোৱা নাছিলোঁ
বেয়া দেখাব বুলি। কিন্তু এতিয়াও ভালেমান কেইখন আছে, গিফ্টত পোৱাও আছে, চিলোৱা হোৱা নাই। অকণমান দেখুৱাইছোঁ আৰু এইখন ফেঞ্চি শাড়ী। তাৰপিছত এনেকুৱা গোটেই গাটোতে আছে এইবিলাক ফুল। এইটো মানে ৰাতি পিন্ধিলে বিৰাট ধুনীয়া চাইন কৰে, কিন্তু মই এদিনো পিন্ধি পোৱা নাই, জাষ্ট দেখুৱাইছোঁ সেই বস্তুটো। আৰু ব্লাউজটো কেনেকুৱা চিলালোঁ জানে? ব্লাউজটো সৰু হাতৰ দিছোঁ, বেকত এনেকৈ বুটাম এটা লগাই দিছে একেই কালাৰৰ। এইটো চাওক, এনেকুৱা বুটাম এটা দিছে আৰু ডিঙিটো এনেকুৱা দিছে। এইটো ডিজাইনৰ ডিঙি এনেকুৱা পিন্ধিলে মোক খুব ভাল লাগে। এইটো কিন্তু খালি বেগ হয় দেই, বেগটো তেনেকুৱা ডিজাইন কৰি দিছে, হাতত এইবিলাক লগাই দিছে। মই নিজে দিছোঁ ডিজাইনটো চাই পেলাই, খালি এই বুটামটো বাইদেউগৰাকীয়ে নিজে লগাই দিলে। দিনটো মানে বিৰাট ভাগৰ লাগিলে, আৰু পটককৈ তেনেকৈ গৈ আকৌ ঘপককৈ ঘূৰি আহি পেলাই মানে দিগদাৰেই লাগিলে। আৰু এতিয়া অকণমান ৰেষ্ট ল'ম আৰু বেটাকো অকণমান খুৱাই মেলি দিম। আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু দাগ যোৱা বস্তুটো যদি কোনোবাই ইউজ কৰি পোৱা নাই, এবাৰ ইউজ কৰি আনি চাব, নিশ্চয় মানে ভাল ৰিজাল্ট পাব। আজি মই মেলি দিছোঁ, এতিয়ালৈকে কাপোৰ ভৰালেও বহুত পাতল দেখিছোঁ আগতকৈ, আৰু এবাৰমান চাগে ধুলে একেবাৰে গুচি যাব নেকি। ঠিক আছে, তেতিয়াহ'লে আজি ভিডিঅ'টো সামৰণি মাৰোঁ ইমানতে।